সভাপতি অম্বিকা মজুমদার, সীমান্ত বরা और मुख्तार जलसोले गाड़ी में ये गाड़ी में मेन कर रहे सब व्यवसायी संख्या हुई मनजीत सिंह गांधी बागौलार सीतारामगौला और महेश गौला नगांव जिलार औषध व्यवसायी संख्या हुई जीवन कमी मनोरंजन गोड़ाई আমি মুখ্যমন্ত্রী মহোদয় লক্ষ্য অর্জিত ঘোষণা গলা দেব প্রতিমূর্তি আনুষ্ঠানিকভাবে উন্মোচন কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছো। নগাঁও জিলা সাহিত্য সভাৰ অনুৰোধ মৰ্মে নগাঁৱৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নগাঁৱৰ জনপ্ৰিয় বিধায়ক লোকক শৰ্মাদেৱৰ উদ্যোগত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। আমি এই হিচাপে নগাঁৱৰ জনপ্ৰিয় বিধায়ক লোকক শৰ্মাদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহোদয় এই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ বাবে তেখেতক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। পৌরপতি অম্বিকা মজুমদার, সীমান্ত বরা और मुख्तार जलसोले गाड़ी में ये गाड़ी में मेन कर रहे सब व्यवसायी संख्या हुई मनजीत सिंह गांधी बागौलार सीतारामगौला और महेश गौला नगांव जिलार औषध व्यवसायी संख्या हुई जीवन कमी मनोरंजन गोड़ाई আমি মুখ্যমন্ত্রী মহোদয় লক্ষ্য অর্জিত ঘোষণা গলা দেব প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছো। নগাঁও জিলা সাহিত্য সভাৰ অনুৰোধ মৰ্মে নগাঁৱৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নগাঁৱৰ জনপ্ৰিয় বিধায়ক লোকক শৰ্মাদেৱৰ উদ্যোগত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে।
আমি এই হিসেবে নগাঁৱৰ জনপ্ৰিয় গায়ক ৰূপক শৰ্মাদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ বাবে তেখেতক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো।